গৌৰীপুৰ আৰক্ষীৰ জালত এগৰাকী প্ৰবঞ্চক আটক। বিভিন্নজনৰ পৰাই প্ৰলোভনেৰে ফাইনেন্স থকা গাড়ীসমূহ ক্ৰয় কৰে প্ৰবঞ্চকজনে। পিছে ফাইনেন্সখিনি পৰিশোধ নকৰাকৈ গাড়ীসমূহ বহিৰাজ্যত বিক্ৰী কৰাৰ সন্দেহ। গাড়ী বিক্ৰী কৰি গাড়ীৰ স্বত্বাধিকাৰীসকলে এতিয়া চিন্তিত হৈ পৰিছে। ধুবুৰী, গৌৰীপুৰ, কোকৰাঝাৰ, বঙাইগাঁও আদিকে ধৰি 30খনৰো অধিক গাড়ী ক্ৰয় কৰা বুলিও জনাই দিয়ে। উপায়ন্তৰ হৈ গৌৰীপুৰ আৰক্ষীৰ থানাত থকা এজাহাৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰে প্ৰবঞ্চকজনক। প্ৰবঞ্চকগৰাকীৰ নাম আবু হানিফ আহমেদ, ঘৰ গৌৰীপুৰ বনিয়ামাৰীত বুলি জানিব পৰা গৈছে। বৰ্তমানে গৌৰীপুৰ আৰক্ষীৰ জিম্মাত আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে প্ৰবঞ্চকজনক। চবে আপোনালোকে জানে যে চবে আমি দুখীয়া মানুহ হিচাপে ফাইদা তুলিছে। গতিকে এইটো যি ফ্ৰড কৰিছে তাৰ উচিত তদন্ত কৰি তাক শাস্তি দিব লাগে আৰু গোটেই আমাৰ গাড়ীকেইটা ৰিকভাৰী কৰিব লাগে। কাৰণ এই গাড়ীকেইটা ৰিকভাৰী নকৰিলে আজি যদি কিবা এটা এক্সিডেণ্ট কৰি তাক বা মাৰি দিয়ে আৰু আজি যি চৰকাৰৰ পৰিস্থিতি, এই আৰু যদি ড্ৰাগছ বহুত কিবা কিনি সৰু গাড়ীত কৰে, এইবিলাকত যদি আমি ফচি যাওঁ, আমিতো গৰীব দুখীয়া মানুহ, আমি ধনীও নহয়, আমি ডাইৰেক্ট ছুইচাইড কৰি মৰিবলগীয়া হৈ যাব। গতিকে চৰকাৰ আৰু আইনক আমি এটা অনুৰোধ কৰিছোঁ, উচিত তদন্ত কৰি তাক শাস্তি দি আমাৰ গোটেই গাড়ীকেইটাক উদ্ধাৰ কৰি দিব লাগে। কেইখন গাড়ী তেখেতৰ লগত আছে? ইতিমধ্যে আমি জনামতে 30-40খন মান হ'ব, আৰু কিবা কিছুমান লৈছে নেকি নাজানো। আমি যেনেকৈ আমি চবৰে গাড়ী লৈছে, আমি কোনো জানা নাই, চবৰে এটাকৈ লৈছে। মই ফাৰ্ষ্টত ভাবিছিলোঁ মোৰো লৈছে। তেনেকৈ আমি 40-50জন ইতিমধ্যে হৈ গৈছে, আৰু বেলেগ জেগাত কোনোবাত কিমান গাড়ী লৈছে আমি। আবু হানিফ আহমেদ। কোন ঠাইৰ পৰা লৈছে গাড়ীবিলাক? কোন ঠাইৰ? বঙাইগাঁও, বিজনী, কোকৰাঝাৰ, চিৰাং, আপোনাৰ নয়াহাট, বেলাচীপাৰা, বঙাইগাঁও, চাপৰ, তিলাপাৰা, সবকেইটা প্ৰাইভেট গাড়ী লৈছে। সব প্ৰাইভেট গাড়ী লৈছে। আজিকালি দেখিবলৈ গৈছে প্ৰাইভেট গাড়ীসমূহ কিন্তু বিভিন্ন ধৰণৰ বিভিন্ন কাম কাজ, দুৰ্নীতিৰ কাম কাজ কৰে, বা যিহেতু ড্ৰাগছে হওক, গো সৰবৰাহ কৰে, বহুত ধৰণৰ জড়িত হৈ থাকে। এই কি ক'ব, যিহেতু আপোনালোকৰ গাড়ী এতিয়া কিন্তু আপোনালোকৰ অনুসন্ধানে পোৱা নাই, কি ক'ব? সেইকাৰণে আমি এটা অনুৰোধ কৰিছোঁ যে আমাৰ এতিয়া যদি আমাৰ পইচা থাকিলে হয়, EMI যদি দিব পাৰিলোঁ হয়, এইটোতো বেলেগ কেছত গ'ল। এতিয়া যদি কিবা এটা এক্সিডেণ্টলি কিবা এটা ড্ৰাগছ ফাঁচি যাওঁ, আমি চবেতো দুখীয়া মানুহ, আমি চব মৰি যাব লাগিব। আচ্ছা, এই গাড়ীবিলাকে বাংলাদেশ বা বিভিন্ন বহিৰাজ্যত বিক্ৰী কৰা সন্দেহ হয় নেকি? হয়, সন্দেহ হয়। এতিয়া আৰক্ষীলৈ কি অনুৰোধ কৰিব? অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ গাড়ী ঘূৰাই দিয়ক। তাক কি কৰে নকৰে, আৰক্ষী উচিত তদন্ত কৰে নকৰে, আমাৰ এইটো ক'ব লগা নাই। আমাক অতি সোনকালে আমাৰ গাড়ীকেইটা ৰিকভাৰী কৰিব দিব লাগে মেইন। ঠিক আছে।